হয় নমস্কাৰ। আজি আমি আলোচনা কৰিম ৰৈ ৰৈ বিনালে সিনেমাখন, জুবিনদাৰ সিনেমাখন কিমান টকা কালেকশ্যন কৰিছে আৰু আমাৰ অল অভাৰ ইণ্ডিয়াত নেশ্যন ৱাইড কিমান স্ক্ৰীন পাইছে আৰু সেইটোৰ বিষয়ে আজি মই কথা পাতিম আপোনালোকৰ লগত। জাষ্ট মই এটা স্ক্ৰিপ্ট বনাই লৈছোঁ যাতে মোৰ ক'বলৈ সুবিধা হয়। আৰু সঁচাকৈ চিনেমাখন চাই থাকোঁতে প্ৰথমে মই কৈ ল'লোঁ আপোনালোকক যে চিনেমাখন চাই থাকোঁতে সঁচাখন বুকুখন বিষাই আছিলে। জুবিনদাৰ যেতিয়া চকুত আছে আৰু সাক্ষাৎ জুবিনদাক দেখা পোৱা যাতে লাগি আছে। মই কালি কৈছোঁ আৰু এতিয়া আগবাঢ়িছোঁ। চিনেমাখন কেনেকুৱা হৈছে, বিশেষ চিনেমাখনৰ বিষয়ে একো ক'ব নাযাওঁ। চিনেমাখন একমাত্ৰ আমাৰ জুবিনদাৰ কাৰণে আমি চাব লাগিব আৰু অসমবাসী আৰু প্ৰত্যেকজন অসমীয়াই চাব লাগিব। এইটো মই আপোনালোকক আৰু চাব, এইটো মই ক'ব নালাগে, সকলোৱে চাব। এইটো আমাৰ আৱেগ, আমাৰ হেয়াৰ আমঠু জুবিনদাৰ কাৰণেতো সেইখিনি কৰিবই মানুহে। আৰু এইটো এটা ইতিহাস হওক অসমীয়া চিনেমাৰ কাৰণে। তাকে মই অলপ আগবাঢ়িছোঁ চিনেমাখনৰ। নেশ্যন ৱাইড আপোনাৰ ৰৈ ৰৈ ছবিখন 92 স্ক্ৰীন লৈ অল অভাৰ ইণ্ডিয়াত আপোনাৰ প্ৰায় 150টা শ্ব' চলি আছে ডেইলি। আপোনাৰ তাতে মই কওঁ লক্ষ্ণৌ, পুনে, পাটনা, কোচি, জয়পুৰ, ইন্দোৰ, বেংগলোৰ আৰু প্ৰায় আমাৰ অসমত 82টা হল আছে আৰু প্ৰত্যেকটো হল হাউচফুল হৈ আছে। আৰু নতুনকৈও 2-3টা হল, 2-3টা চিনেমা হল মানে আপোনাৰ অকল এই জুবিনদাৰ চিনেমাখনৰ নামতে খোলা হৈছে যে এইখন চিনেমা আমি এই হলত দেখুৱাব। তাৰে সেনেকৈ হ'লে আমি ভাবোঁ যে 85টাৰ পৰা প্ৰায় 90টাৰ ওচৰা-ওচৰি অসমত দেখাই আছে হলত। আৰু মাল্টিপ্লেক্স কেইটা মই বাদ দিছোঁ, যেনেকুৱা PVR হৈ গ'ল, আইনক্স হৈ গ'ল, সিহঁতৰতো স্ক্ৰীন বহুত থাকে, তেওঁলোকৰো স্ক্ৰীনত আপোনাৰ 2-3-4টা শ্ব' চলি থাকে। কিন্তু অসমত এতিয়া বেলেগ চিনেমা নাই। এতিয়া বহুত বলিউডৰ বিগ বাজেটৰ চিনেমা ৰিলিজ হৈছে যদিও অসমত অকল এখন চিনেমাই চলি আছে। এইখন হৈছে ৰৈ ৰৈ বিনালে, আমাৰ মৰমৰ জুবিনদাৰ চিনেমা। আৰু এতিয়া আহিছোঁ মই আপোনাৰ কালেকশ্যন যোৱাকালি ৰাতিপুৱা কিছুমান ঠাইত 4:30 বজাতো শ্ব' চলিছে। যোৱাকালি 12টা বজালৈকে কালেকশ্যন আপোনাৰ 1,50,00,000 ৰুপিজ কালেকশ্যন কৰিছে যোৱাকালি দিনটোত। আৰু এতিয়ালৈকে মই বক্স অফিচ ইণ্ডিয়াত চোৱা মতে এতিয়ালৈকে 50 লাখ পাৰ হৈ গৈছে। আৰু ৰাতিটোৰ ভিতৰত আকৌ আপোনাৰ অহাকালিলৈও আজিও আকৌ 1.5 কোটিয়ে হ'ব। এনেকৈ আমাৰ দুদিনত 3 কোটি হৈ যাব, 3 কোটিৰ ওপৰতে যাব। তো এনেকৈ যদি আমাৰ চিনেমাখন হাউচফুল হৈ যায় আৰু আমাৰ অসমত যিহেতু 3 কোটি মানুহ আছে, কালি সৌৰভ হাজৰিকা ছাৰে কৈছিল, আমাৰ চিনেমাখনত যোন দেবুদা হৈছিল, তেখেতে কৈছিল যে আমি যদি 20 লাখ মানুহকো আমাৰ অসমীয়া মানুহ 20 লাখ মানুহে যদি অসমত চায়, প্ৰায় 4 মাহ লাগিব চিনেমাখন 20 লাখ মানুহে চাবলৈ, যিকেইটা আমাৰ 80টাৰ পৰা 85টা হলৰ ভিতৰত চাব হ'লে। সেই কৈছোঁ যে আজি 4 মাহ ধৰি যদি আমাৰ 1 কোটি 1.5 কোটিকৈ হৈ থাকে, ভাবক চিনেমাখন 100 কোটি পাৰ কৰিব। এইটো এটা আমাৰ অসমৰ কাৰণে ইতিহাস। মানে 100 কোটি টকীয়া চিনেমা মানে বলিউডতো বহুত ডাঙৰ ডাঙৰ বিগ বাজেটৰ মুভিয়ে কালেকশ্যন কৰিব নোৱাৰে। তো এইটো এটা ডাঙৰ উপলব্ধি হ'ব আমাৰ অসমীয়া চিনেমা আৰু আমাৰ অসমবাসীৰ কাৰণে। আৰু আমাৰ যি নতুন নতুন প্ৰযোজক ডাইৰেক্টৰ আছে, চিনেমা বনাবলৈ আৰু উৎসাহ দিয়ক আৰু ভাল ভাল চিনেমা বনাওক। আমি অসমীয়া চিনেমা জগতৰ লগত সদায় আছোঁ। আৰু মই এটা কথা ক'ব বিচাৰোঁ, আমি অসমীয়া চিনেমা বনালে আমাৰ প্ৰতিজন মানুহ বা প্ৰতিজন দৰ্শকে চাব লাগে। আৰু বিশেষ একো নকওঁ, এতিয়ালৈকে 6 তাৰিখলৈকে আপোনাৰ প্ৰত্যেকটো শ্ব' হাউচফুল হৈ আছে। আৰু আশা কৰোঁ চিনেমাখনে 100 কোটি ক্লাব, যি আমাৰ বলিউডত এটা ট্ৰেণ্ড চলে যে 100 কোটিৰ ক্লাব, 100 crore ক্লাবত চিনেমাখন এড হওক। আৰু বুক মাই শ্ব'টো এইটো বহুত তাৰমানে কি ক'ম, ঘণ্টাত আপোনাৰ 4,000-5,000 টিকেট বিক্ৰী হৈ আছে। আৰু চিনেমাখনে ইতিহাস ৰচক, তাকেই কামনা কৰিছোঁ। ধন্যবাদ। আৰু ভিডিঅ'টো চোৱাৰ কাৰণেও আপোনালোকক সকলোকে ধন্যবাদ জনালোঁ। আৰু পাৰালৈকে মই আগলৈ ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম এনেকুৱা ধৰণৰ। ধন্যবাদ।